নহয়, কথাটো এনেকুৱা, পঞ্চায়ত নিৰ্বাচন হল আমাৰ স্থানীয় নিকায় নহয় নহয়, আমি পঞ্চায়তৰ পিছতহে আমাৰ সিদ্ধান্ত হব। পঞ্চায়তত সকলো দলে নিজৰ নিজৰ দলবোৰ সক্ৰিয় মানে কৰিব লাগিব। গতিকে পঞ্চায়তত সকলোৱে অকলে অকলে খেলাৰ সিদ্ধান্ত লৈছে। তাৰপিছত 26ৰ নিৰ্বাচনত আমাৰ সময় আছেতো। তাৰপিছত কি হয় এইটো আমাৰ ওপৰৰ আমাৰ নেতৃত্বই সিদ্ধান্ত লব। এইখিনি নেতৃত্বই সিদ্ধান্ত লব। ঐক্য মঞ্চৰ মই কবলৈ নোৱাৰো, কাৰণ এইখিনি মই সেই ঐক্য মঞ্চৰ এতিয়ালৈকে মানে আমাৰ এতিয়া সদ্যহতে আমি পঞ্চায়ত নিৰ্বাচনত আমি ফকাচ কৰিবলগীয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে সুস্থিৰভাৱে সকলোৰে লগত আলোচনা বিলোচনা কৰি আমাৰ যিখিনি আমাৰ দলীয় ভাৱে আছে ইয়াৰ লগত জড়িত তেখেতসকলে সিদ্ধান্ত লব।